গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠি চাইছোঁ আমাৰ ঘৰৰ মধুৰি গছত বান্দৰ এটা বহি আছে। মানে ইমান ডাঙৰ আৰু বান্দৰটো বহুত ধুনীয়া আছিলে। মই চাই পিনি মানে ইমান ভাল লাগিছে, তো সেইটো কাৰণে মই ঘৰৰ গ্ৰিলৰ ভিতৰৰ পৰাই ভিডিঅ' অলপ কৰি লৈছোঁ। গ্ৰিলটো মই লগাই থৈছোঁ, বান্দৰৰ পৰা মোৰ বহুত ভয় লাগে। এওঁ আছিলে বাথৰুমত গা ধুবলৈ গৈছিলে, যদি বান্দৰটো সোমাই আহে মই কি কৰিম, সেইটো কাৰণে গ্ৰিলটো লগাই একদম জুম কৰি মই বান্দৰটো দেখাই আছোঁ আপোনালোকক। চব মধুৰিকেইটা ইমান মানে চব বান্দৰ, ভাটৌ, কেৰ্কেটুৱা চব খাই দিয়ে। তো ঠিক আছে, তাহাঁতেতো কিবা এটা খাব লাগে ন, তাহাঁতে নোখোৱা কেনেকৈ থাকিব। চব কেনেকৈ খজাই আছে, এইটো বেছি মৰম লাগিছে এই খজোৱাটো। মানে মোৰ ইমান ভাল লাগিছে ন, তো মই সেইটো কাৰণে মোবাইলত কেপচাৰ কৰি লৈছোঁ। আৰু গৈ আছে মোৰ ওচৰৰ ফালে আহি আছে, কিন্তু মইতো ভিতৰত আছোঁ, একো টেনশ্যন নাই। তো এইটো আমাৰ গুদাম ঘৰ হয়, গুদাম ঘৰৰ ওপৰেদি গৈ আছে। তো মই ভাবিছোঁ অকণমান চাব পাৰিম চাগে, কিন্তু চাব নোৱাৰিছোঁ। এইফালেদি আমাৰ ঘৰৰ ওপৰেদি সেইফালে গুচি যায়। তো সদায় আহে, মানে সদায় ৰাতিপুৱা টাইমটো আপোনালোকে বান্দৰ চাবই। তাৰপিছত দুপৰীয়া 12টা-1টা বজাতে তেতিয়াও বান্দৰ আহে, আহি পিনি একদম চব গোটেইখিনি মধুৰি খাই দিয়ে। আৰু বহুত এগাল আহে, 10, 15টা, 20টা তেনেকুৱা আহিব। সৰু সৰু বাচ্চাকেইটা পেটত লৈ পিনি আহিব, ইমান ভাল লাগে। আজিকালি চবফালে শুনি আছোঁ যে বান্দৰ বহুত হৈ গৈছে, ঘৰৰ ভিতৰতো সোমাই যায়। তো জানো কেলে, কিবা কি হ'ল গম নাপাওঁ। আজিকালি টাউনতো বহুত বান্দৰ থাকে। তো ৰাতিপুৱা এওঁক অকণমান 1 কাপ কফি বনাই দি দিছোঁ। আৰু এতিয়া বনাই আছোঁ মটৰ ঘুগুনি। মটৰকেইটা মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। আজি ঘুগুনিটো বনাওঁ মই অমিতা দি পিনি, অমিতাটো অকণমান পানীত ভাপ দি পিনি পেলাই দিছিলোঁ। তো আলু নিদিওঁ, যিহেতু এওঁ মানে আলু নাখায় চুগাৰৰ কাৰণে, তো সেইটো কাৰণে বিশেষকৈ আলুটো আমি স্কিপেই কৰোঁ। চব বস্তুত আলু নিদিওঁ, যদি মাছৰ চব্জিটো আলু দিওঁ, আমাৰ কাৰণে এক্সট্ৰা বনাওঁ, এওঁৰ কাৰণে এক্সট্ৰা বনাওঁ। তো মানে একদম বেলেগ ধৰণত বনাইছোঁ আজি ঘুগুনিটো, বহুত ভাল লাগিছিলে। অমিতা দি আৰু ঘুগুনিটো নহয়, একদম চিম্পুল, যাতে পটাপট হৈ যায় তেনেকৈ চিষ্টেমত বনাইছিলোঁ মই। কুকাৰতে চব দি দিছোঁ মছলা পাতি, যেনেকৈ পিঁয়াজ, নহৰু, আদা, জলকীয়া চব কুকাৰত দি পিনি চিটি মাৰি তাৰপিছতে মই একেবাৰে মানে চক লগাই দিছোঁ, যিটো আমি চম্বাত বুলি কওঁ, চম্বাৰটো লগাই দিছোঁ। চিটিটো মানে তেনেকৈ মছলা চছলা দি চিটি মাৰি দিলে কি হয়, আপোনাৰ ইজিও হৈ যায় আৰু পটাপট মানে হৈও যায়। মছলাকেইটা আমি এক্সট্ৰা মিক্সিত পেষ্টটো কৰিব নালাগে আৰু বনাব নালাগে। কিন্তু সেইটো কাৰণে মটৰৰ লগতে যদি আপুনি চব্জি, যি চব্জি দিয়ে, ইয়াতে গাজৰো দিব পাৰে। তো মই গাজৰ দিয়া নাই, তো খালি অমিতা দি দিছোঁ, আলুটো দিয়াই নাই। পিঁয়াজ, নহৰু চব দি পিনি চিটি মাৰি আৰু চম্বাত দি দিছোঁ। বহুতেই টেষ্টি হৈছিলে। আৰু তেনেকুৱা যদি আপোনালোকৰ টাইমটো হাতত কম থাকে, সেইটো চিষ্টেমত বনাব পাৰে, বনালে সোনকালে হৈ যাব। আৰু ইয়াতে মই এটা চিক্ৰেট বস্তু দিছোঁ, এইটো চবেই দিয়ে চাগে আৰু কিছুমানে নিদিয়ে, মই বহুত ভাল পাওঁ দি পিনি, মেগী মছলা, মেজিক মছলা। সেইটো মানে যদি আপোনালোকে চিম্পুল টাইপত বনায় নহয়, সেইটো দি দিলে আৰু বেছি ধুনীয়াকৈ এটা চেণ্ট আহি যায়। তো মই বহুতেই ভাল পাওঁ সেইটো দি পিনি, তো সেইটো দি বনাইছোঁ। আৰু লাষ্টত আৰু এটা বস্তু দিম, আপোনালোকে চাই থাকক কি হয়, নেবু টেঙা। তো নেবু টেঙা অকণমান চেপি দি দিছোঁ। নেবু টেঙাৰ ৰসটো দি দিলে অকণমান টেঙা টেঙা ভাৱ হয়, তেতিয়া ভাল। আৰু এনেও এতিয়া বহুত গৰম পৰিছে, গৰমত আমি টেঙা খাব লাগে, কিন্তু মই বিশেষ এটা দিয়া নাই, 1 চামুচ 1.5 চামুচৰ আন্দাজত দিছোঁ। অকণমান টেঙা টেঙা হৈ যায়। টেঙা কিন্তু ইমান হোৱা নাই দেই, মই কৈ আছোঁ অলপ দিছোঁ, কিন্তু বহুতেই টেষ্টি হয়, বহুত টেষ্ট লাগে খাবলৈ। তো হৈ গ'ল, এতিয়া ৰাতিপুৱাৰ আমাৰ ব্ৰেকফাষ্ট আমি কৰি লওঁ। আৰু এতিয়া লৈ লৈছোঁ ধুবলৈ মেথি, চাহটো খাই ল'লোঁ। তাৰপিছত এতিয়া গোটেই দিনটোৰ কাৰণে কামত লাগিবই লাগিব। ৰাতিপুৱা কামখিনিতো হৈ গ'ল, কিন্তু তাৰ মাজতে আমাৰ বহুত কাম ওলাই যায়। তো মেথি দোকানৰ পৰা অনা হৈছিলে আধা কেজিমান, তো সেইদিনা অলপ ধুই পিনি শুকাই দিছিলোঁ। তো মেথি খালে বোলে ভাল চুগাৰৰ কাৰণে। তো আমাৰ এওঁক মানে ৰাতিপুৱা অলপ অলপ মই দিওঁ, তিয়াই পিনি নিদিওঁ। আপোনালোকক কিন্তু পাৰে, যাৰ যাৰ চুগাৰ আছে তাহাঁতে মেথি খালে কিন্তু চুগাৰটো বহুত কণ্ট্ৰলত আহি যায়। তো এনেকুৱা মানে যেতিয়া কাৰা ৰ'দ, এতিয়া বহুত কাৰা ৰ'দ ওলাই আছে, ভালকৈ ধুই পিনি আপোনালোকে 4-5 দিন ধুনীয়াকৈ ৰ'দত দি দিব মেথিখিনি। দিয়াৰ পাছতে সেইখিনি আপোনালোকে মিক্সিত কুটি ল'ব, ভালকৈ একদম ফাইন পেষ্ট এটা কৰি ল'ব, পাউডাৰ এটা কৰি ল'ব। পাউডাৰটো কৰি পিনি বৈয়াম এটাত ভৰাই থৈ দিব, টেমা এটাত ভালকৈ, যাতে টাইট কৰি লগা থাকে তেনেকৈ লগাই থৈ দিব। ডেইলি ৰাতিপুৱা আধা চামুচ
খাই দিব পানীৰ লগত, মানে যেনেকৈ আমি দৰৱ খাওঁ তেনেকৈ মুখত লৈ পিনি আৰু এগিলাচ পানী খাই দিলে হৈ যাব। আপোনালোকে 1-2 মাহ খাই চাওক, চুগাৰটো বহুত কণ্ট্ৰলত আহি যাব। তেনেকুৱা কৰি আমাৰ এওঁক মই দি আছোঁ, কেইদিন আগতেও মই কৰিছিলোঁ, তো সেইখিনি শেষ হৈ গৈছে, চুগাৰটো বহুত কণ্ট্ৰলত আহি গৈছে। বহুত বঢ়া আছিলে 350 মান আছিলে, এতিয়া বহুত কণ্ট্ৰলত আহি গ'ল। তো সেইটো মই দি আছোঁ খাবলৈ। তো আৰু এইফালে কঁঠাল গুটি কেইটাও আছিলে, সেইটো ৰ'দত শুকাব দিছোঁ। পাঁচফোৰণ মছলা টেমা যিমানখিনি আছে গোটেইখিনি অকণমান ৰ'দত লগাই দিছোঁ। মাজত বহুত দিন বৰষুণ হৈ আছিলে সেইকাৰণে, আৰু মোৰ চেণ্ডেলো বহুত গৰম হৈ গৈছিলে, মই সেইটো পিন্ধি পিনি চাবলৈ গৈছোঁ। এইটো চব মোৰ সৰু ল'ৰাটোৱে ৰক্ষীতে এতিয়া গছ কাটি আছে, ইমান জংঘল হৈ গৈছে। এওঁ কৰি আছিলে, এওঁ আৰু ডাঙৰটো তাহাঁতি অলপ এইফালে কৰি আছে, ই মানে অলপ মানে ভিতৰত সোমাই গ'ল, সোমাই পিনি কাটি আছে। মই এয়া কৈ আছোঁ তোক মই দেখিয়ে পোৱা নাই, চাওঁ তো মোক দেখাই আছে, কিন্তু মই কেমেৰাত ইমান উঠাব পৰা নাই, চব ভিতৰত সোমাই গ'ল। এইফালেদি খালী আছে ভিতৰ জেগাটো, কিন্তু জংলী গছকেইটা হৈ আছে, তো সেইটো কাৰণে কাটি আছিলে। আৰু এই কাপোৰকেইটা মই কালি ধুই দিছিলোঁ, কালি বৰষুণ দিলে পটককৈ ভালকৈ শুকোৱা নাই। এতিয়া এইফালে মেলি দিছোঁ যে অকণমান ৰ'দত তাপটো লাগি যাব, সেইকেইটা শুকাই গ'ল, ভৰাই দিওঁ। আৰু এতিয়া লাগি যাওঁ খানা বনাবলৈ। তো এইফালে চব কালি মানে এটা বিয়া গৈছিলোঁ, বিয়াৰ কাপোৰ হয়, সৰুটো ডাঙৰটো মই তিনিটাই গৈছিলোঁ। তাতে মানে বহুত বৰষুণ আহি গ'ল, আহোঁতে কাপোৰকেইটা অকণমান বোকা লাগি গ'ল, তো সেইখিনি চব ধুই দিছিলোঁ। আৰু এইটো চব, এইটো কোনোবা চিনি পায় নেকি, এইটো হয় গিলেৰি, চিনি পায় চাগে আপোনালোকে, কিবা কয় শগুনলতা। সেইটো মানে আমাৰ বহুত ডাঙৰ গছ এটা হ'ল, আজি যেতিয়া কাটি আছিলে তাৰ পৰা অকণমান কাটি থৈ দিলে, সেইটোও মই দি আছোঁ এওঁক খাবলৈ। এওঁ মানে চবেই খায়, সৰুটো ডাঙৰটো মই চবেই অলপ ৰাতিপুৱা মাৰি দিওঁ, তো সেইটো খালে বোলে ভাল। আৰু বহুত শকত হ'ল, আপোনালোকে দেখাইছে ন, বহুত হ'ল, তাৰমানে কি ক'ম মানে বহুতেই শকত হয় এইটো, দেখি পাইছে আপোনালোকে। আৰু এই দুধ কচুটো কাটি থৈছোঁ, কচু শাক বনাম, শুকান মাছ দি পিনি, তিতাকেৰেলা ভাজি, মাছ জিকা দি বনাম। আৰু অমিতা কুৰাই থৈছিলোঁ, যেনেকৈ আমি চালাড বনাবলৈ ৰুটি কুটি লওঁ নহয়, কি কয় জানো এইটো, মই ভালকৈ নাজানো, সেইটো তেনেকৈ কুৰাই লৈছোঁ। তাৰপিছত সেইটো বনাম, চয়াবিন দি পিনি, অলপ চয়াবিন তিয়াই থৈ দিছোঁ। আলু দিলে বেছি টেষ্টি হয়, কিন্তু আলুটো আমাৰ নাখায় বুলি আপোনালোকক মই ক'লোঁ, সেইটো কাৰণে মানে কেইটামান চয়াবিন দি দিছোঁ, চয়াবিন দিলেও ভাল লাগে। আৰু শুকান মাছ বনাই আছোঁ এতিয়া, লাহে লাহে চব খানাখিনি বনাই লওঁ। বহুতেই গৰম পৰিছে আজি, বহুত কাঢ়াৰো দেখাইছোঁ আপোনালোকক। মোৰ চেণ্ডেল যেতিয়া বাহিৰত, চেণ্ডেলটো পূৰা গৰম হৈ গৈছে। আৰু এতিয়া বহাই দিছোঁ অমিতা, চব অকণমান বেছিকৈ বনাওঁ, তেনেকৈ মানে আমি মানে 2 টাইমৰ কাৰণে খানা বনাই লওঁ যে, সেইটো কাৰণে চব্জি অকণমান বেছিকৈ বনোৱা হয় আমাৰ। ৰাতি মই এইবিলাক বনোৱা ঝামেলাটো নকৰোঁ, বহুত গৰমত, ঠাণ্ডা দিনতো নবনাওঁ, ঠাণ্ডা দিনতো খালি ৰুটিহে বনাওঁ ৰাতি, আৰু গৰম দিনতো খালি ৰুটিয়ে বনাওঁ। ৰাতি আমাৰ ৰুটি হ'বই, এক টাইমে ভাত খাওঁ দুপৰীয়াই, তো মই ৰাতিৰ কাৰণে একেবাৰে চব্জি বনাই থৈ দিওঁ, কোনে বাৰ বনাই থাকিব, ইমান ভাল নালাগে মোৰ। মানে গৰম দিনত গৰম কাৰণে, ঠাণ্ডা দিনত ঠাণ্ডাৰ কাৰণে পানী চুব মন নাযায়, তো সেইটো কাৰণে ইমান ঝামেলা নকৰোঁ, খানা চানা বনাই পিনি একেবাৰে দুপৰীয়া আজৰি হৈ যাওঁ। এতিয়া চব হৈ গ'ল, এতিয়া মাছ ভাজি আছোঁ, কাৱৈ মাছ, এইটো জিকা আৰু পিঁয়াজ দি পিনি বনাম, একো মছলা নিদিয়াকৈ। ইমান গৰমত যে মানে জিৰাটো নোখোৱাই ভাল, পিঁয়াজ যেতিয়া দিছোঁ সেইটো কাৰণে মই কি কৰিছোঁ, জিৰা গুড়ি দিয়া নাই, সুদা পিঁয়াজ আৰু জিকা দি বনাইছোঁ, আৰু কেইটামান নহৰু দি দিছিলোঁ। তো আজি অকণমান মোৰ ব্লগটো অকণমান খানাই হৈ আছে, তো আপোনালোকে কিন্তু পূৰা ভিডিঅ'টো চাব, স্কিপো নকৰিব। আৰু যোনে নতুন চাই আছে তাহাঁতি অকণমান মোক ছাপোৰ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যোনে পুৰাণা আছে তাহাঁততো মই সদায় মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'খিনি আপোনালোকে চাইছে আৰু চাব, কমেণ্টো কৰিব। তো এতিয়া চাওক, টাইম কিন্তু বেছি হোৱা নাই, মই আপোনালোকক দেখাই আছোঁ, মাত্ৰ 9টা বাজিবলৈ 10 মিনিট বাকী আছে, 9টাও বজা নাই, মোৰ কামখিনি গোটেইখিনি হৈ গ'ল। যিহেতু মই ৰাতিপুৱা উঠোঁ, মৰ্ণিং ৱাক কৰিবলৈ যাওঁ, সেইটো কাৰণে আপোনালোকক কৈ আছোঁ, মোৰ কামখিনি গোটেইখিনি শেষ হৈ যায়। আৰু এইফালে চব আমাৰ টিভি, এইটো নতুন টিভি হয়, 55 ইঞ্চৰ হয়, মোৰ সেই টিভিটো বহুত পচন্দ, টিভিটো চলালে মানে চাবলৈ খুব ভাল লাগে, ডাঙৰ চব দেখা যায়। তো সেইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছিলোঁ, আগৰ টিভিটো আমাৰ বেয়া হৈ গ'ল। তো এইফালে ৰাতিপুৱা গোটেইখিনি কামো হৈ গ'ল, চব বিছনা পাতি চব ফিটফাট হৈ গ'ল, চব ঠিক ঠাক হৈ গ'ল, কামো চব হৈ, চোফা চেটটো অকণমান ইহঁতি টিভি চাই আছিলে, সেইটো চব উল্টা পুল্টা কৰি থৈ গৈছে, এইটো ঠিক কৰিম এতিয়া মই। আৰু বাহিৰা ৰ'দটো দেখাইছোঁ আপোনালোকক, আকৌ চব ইমান ৰ'দ, বেলেগ গৰম, মানে বেলেগ গৰম, মোৰ একদম মানে ভাল লগা নাই, ইমান গৰমত, বহুত গৰম। তো সেইখিনি কি ক'ম আৰু, এতিয়া গৰম দিনতো গৰম হ'বই, আৰু ভাদুলিলতো হৈ আছে ওপৰতে, আৰু বান্দৰটো কি ক'ম আপোনালোকৰ, আহি পিনি গোটেই চোতালটো আমাৰ লেতেৰা কৰি থৈ যায়। আৰু চব সিফালে মাছৰ চব্জি, মই জিকাও বহাই দিছিলোঁ, এইটোও হৈ যাব এতিয়া।
হৈ গ'ল মাছৰ চব্জি, গোটেইখিনি দুপৰীয়াৰ কাম মোৰ শেষ। এতিয়া তাহঁতিও গা চা ধুই পিনি আহি বহি গৈছে। তো মই ভাবিছোঁ কেইটামান প্লাম ধুই দি দিওঁ। তো প্লামকেইটা ইমান ডাঙৰ ডাঙৰ চব প্লাম মানে আমাৰ ঘৰত অনা হয়, এওঁ মানে অকণমান খাবলৈ ভাল পায়তো, টেঙা টেঙা হয়। তো সেইটো মই ধুই পিনি দি দিছোঁ। আৰু ফ্ৰুটছ এনেও খাবই লাগে মানুহে, ভাল, কিন্তু আমাৰ ডাঙৰটোতো খাব নাপায়। তাতে কোনে কিনি দিব, ক'ত বা ই কিনি খাব, টাউনত বহুত দূৰত যাব লাগে। তো সেইটো কাৰণে ই আহিলে মানে ইয়াৰ পাপাই মানে যিমান পাৰে ফ্ৰুটছ লৈ আহে, ইয়াক দিয়ে খাবলৈ। তো এতিয়া মই সৰুটোকো দি আছোঁ এটা, ডাঙৰটোকো এইফালে ইহঁতি কৈ আছে মোক বোলে আমাক কেমেৰা নুঠাব, আমি স্পৰ্টিং পিন্ধা নাই। তো সেইটো কাৰণে মই কৈছোঁ নাই উঠোৱা দেই, মই তহঁতক নাই উঠোৱা, ল। তো তাক মানে অকণমান ডাঙৰটো দি দিছোঁ। আৰু মোক কৈ আছে মা এইটো টেঙা টেঙা টেঙা। মই কৈছোঁ হ'ব, অকণমান টেঙা টেঙা খাই দে। তো মানে কি ক'ম, মানে বেয়া লাগে মোৰ ডাঙৰটোৰ কাৰণে, ই ঘৰতো নাথাকে, একো খাবলৈও নাপায়। আৰু পঢ়াৰ কাৰণে এতিয়া বাহিৰতো থাকিবই লাগিব, উপায়ো নাই। তো এতিয়া গধূলি হৈ গ'ল, মই শুই উঠিছোঁ। অলপ দেৰি শুই গৈছিলোঁ, তো টাইম বেছি হোৱা নাই, 3:30 4টা বাজিছে। তেতিয়া ডাঙৰটো কৈছে মা অকণমান মেংগ' শ্বেক বনাই দিয়া। আৰু এইফালে চাওমিন বনাম, পানী বহাই দিছোঁ। তো মেংগ' শ্বেকত নহয়, মই মেংগ' দিছোঁ। এওঁ কি কৰিলে, আমাৰ মধুৰি গছৰ পৰা 3টা মধুৰি আনি গুটিকেইটা পেলাই মধুৰিও দি দিলে। কিন্তু ডাঙৰটো ভাল পোৱা নাই খাই পিনি, বোলে বেলেগ এটা চেণ্ট আহি আছে, মধুৰি বহুত চেণ্ট আছে নহয়, চেণ্টটো আহিছে। সি কৈছে মই ইমান ভাল পোৱা নাই খাবলৈ, কি দিলা তাতে, কি দিলা, কালিটো ইমান ভাল হ'ল, আজিটো ইমান ভাল লগা নাই। তেতিয়া মই ক'লোঁ পাপাক সুধ কি দিলে পাপাই। এওঁ মানে কি কৰিলে, মধুৰি দি দিলে। সেইকাৰণে মই ইয়ে কৈছে বোলে এই পাপাক কেলৈ দি দিলা বোলে, সেইটো বোলে মই ভাল পোৱা নাই খাই পিনি। তো উপায় নাই, খাব লাগিব। মই বোলো খাই দে, পেলাইতো নিদিবি, এতিয়া খাই ল। তো আৰু এইফালে নুডলছ বনাম, চাওমিন। তো পানীটো বহাই দিছিলোঁ। এইটো মই সেইদিনা বিশালৰ পৰা আনিছিলোঁ, 140 ল'লে, বহুত ডাঙৰ পেকেট হয়। তো ইয়াতে কেইটামান 6-7টামান চাগে আছে তেনেকুৱা, 5টা আছে চব, 3টা 2টা 5টা। তো মই 2টা বনালোঁ। মই মানে ভাবিব পৰা নাই যে 2টা দি ইমান হৈ যাব। এটা বনালে হৈ গ'লহেঁতেন, বহুত বেছি চাওমিন হৈ গ'ল। আৰু ৰাতি আমি কোনো একো খোৱাও নাই, চব মই 2টা দি দিছোঁ নহয়। মই কিন্তু এওঁক কৈ আছোঁ চাগে বেছি হ'ব নেকি, বেছি হ'ব। এওঁ ক'লে বনাই দিয়া, তাহঁতি ভালেই পায়, ৰাতি নহ'লে বোলে এটাই ৰুটি খাব। তো পানীটো কম হৈ গ'ল, ইয়াতে মই আৰু অলপ পানী দি দিওঁ। আৰু কিন্তু একদম চিম্পুল বনাইছোঁ, ডিম চিম একো দিয়া নাই, খালি পিঁয়াজ আৰু বন্ধাকবি দিছোঁ, আলুও দিয়া নাই। তো সেইটো দি পিনিয়ে বনাইছোঁ। এইটো মেংগ' শ্বেক এতিয়া পেষ্ট জুচ বনাই লৈছোঁ, এইটোও দি দিম এতিয়া খাবলৈ। কিন্তু এইটো ভাল পোৱাই নাই, উপায় নাই, খাই দিলে। আৰু এইফালে চাওমিনো আমাৰ বইল হৈ আছে, চাওমিনো বনাই ল'ম। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেতিয়া এটা লাইক কৰি দিব, শ্বেয়াৰো কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কাজু আৰু কিচমিচো দি দিছোঁ। তো আজিলৈ টাটা, বাই বাই।